আজিৰ কবিতাৰ বিষয় প্ৰলয়ৰ আবাস। বিষাদৰ হাজত খৰ সোমাইছিল এজাক ধুমুহা। বনৰ গছেও বিবস্ত্ৰ হৈ পৰিছিল। চৰাই চিৰিকটি পোক পৰুৱালৈ বৈ আহিছিল তাণ্ডৱৰ সংহাৰী ৰূপ। ঘৰৰ ছালৰ টিনপাতবোৰ জৰাজীৰ্ণ হৈ পৰিছিল। আকাশত তৰাৰ মেলানিয়ে আৰু ঘন অন্ধকাৰ কৰি তুলিছিল। এদিন আই চোতালত শেলুৱৈবোৰত পিছলি যোৱাৰ ভয় আছিল। চৌকাৰ ৰঙা জুইকুৰাত সিজি উঠিছিল বুকুৰ মিঠা মৰমবোৰ। আলু কচুৰ আদৰত পেটৰ ভোকবোৰ নোহোৱা হৈছিল। ধুমুহাৰ সতে বৰষুণ জাকেও কিৰিলি পাৰি মনত পেলাই দিছিল আশ্ৰয়ৰ আৱাসগৃহৰ সেই লেতেৰা জাবৰৰ দম্বৰ। ফটা চিটা কাপোৰৰ আঁৰত সাহায্যাৰ্থে পোৱা এসাঁজ ভাতৰ ছবিত উজলি উঠে বুকুত ভৰি থকা বাখৰবোৰ। পেটৰ চুকত বাস লয় নৰিয়াৰ পোহ পোৱালিবোৰ। দৰ্জা খিৰিকী মুক্ত কোঠাৰ কাষতে খোলা পথাৰৰ গাঁতবোৰ লুইতৰ সতে মিলি যায়। এবস্তা চাউলৰ বাবে অগণন দৰখাস্ত পৰে। জীয়াই যে থাকিবই লাগিব। পেটৰ তাৰণাত মনবোৰ ভাঙি যাব নোৱাৰে।